নমস্কাৰ এয়া হল ইভিনিং হেডলাইন্স আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং বাতৰি ৰঙে ৰখে একাকাৰ হৈ পৰিল বৰপেটা বৰধাম সত্ৰনগৰী বৰপেটাত আজি হুৱেৰী আবিৰৰ ৰঙত ৰঙীন হৈ পৰিল বৰপেটাবাসী হোলী গীতেৰে গুঞ্জৰিত হৈ পৰিছে বৰপেটাৰ আকাশ বতাহ ইতিমধ্যে মঠৰ চোতালৰ পৰা প্ৰদক্ষিণৰ বাবে কান্ধত তুলি উলিয়াই অনা হৈছে কলীয়া গোসাঁই পৰম্পৰা অনুসৰি গোসাঁইক নিয়া হয় বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ তাতেই গোসাঁইৰ দোলা পবিত্ৰ ভূমিত ৰাখি ভক্তগণে গোসাঁইৰ সন্মুখত আগবঢ়ায় এবিধ বনৰীয়া মাহ ইয়াৰ পিছত পুনৰ ঘূৰাই অনা হ'ব বৰপেটা সত্ৰলৈ ইয়াৰ পিছতেই সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত অনুষ্ঠিত হ'ব বাঁহ ভঙা পৰম্পৰা বাঁহ ভঙাৰ পিছতেই পুনৰ গোসাঁইক ৰখা হ'ব মণিকূটত গোসাঁইক মণিকূটত বহোৱাৰ পিছতেই সামৰণি পৰিব দৌল মহোৎসৱৰ বৰপেটা সত্ৰৰ এই মহোৎসৱ যাক সকলোৱে দেউল বুলি কয় এই দেউলত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা আজি অন্তিমটো দিন আবিৰৰ সুগন্ধিত চৌদিশ এক বিশেষ পৰিৱেশৰ সৃষ্টি হোৱাৰ মুহূৰ্ত এয়া ৰঙে ৰখে একাকাৰ হৈছে এতিয়া বৰপেটাবাসী আৰু বৰপেটাৰ এই আনন্দৰ কথাই সুকীয়া প্ৰত্যেক বছৰে লাখ লাখ ভক্তৰ আগমন ঘটে আৰু বৰপেটাবাসীৰ আতিথ্য আৰু মৰমে সকলোকে আপোন পাহৰা কৰি তোলে এক বিশেষ পৰিৱেশ আমি বৰ্তমান টিভিৰ পৰ্দাত পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আছোঁ আজি পৰম্পৰা সেই পৰম্পৰা অনুসৰি তাত গোসাঁইক প্ৰদক্ষিণ কৰি অনাৰ পাছত এতিয়া বাঁহ ভঙা পৰ্ব চলিব আৰু এই বাঁহ ভঙা পৰ্ব অতিকৈ আকৰ্ষণীয় হয় এই বাঁহ ভঙা পৰ্ব চাবলৈ বহু লোকৰ সমাগম হৈছে ইয়াৰ ভক্তসকলক দেখিবলৈ পাইছোঁ আমি আজি বৰপেটাত দৌল উৎসৱৰ হুৱেৰী আৰু হুৱেৰীত বাঁহ ভঙা পৰ্ব চাবলৈ ভক্তসকলে ভিৰ কৰিছে বৰপেটা সত্ৰত এয়া বৰপেটা সত্ৰৰ চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকৰ বাবে আগবঢ়াই আছোঁ ৰঙে ৰখে এতিয়া একাকাৰ হৈ পৰিছে বৰপেটা বৰধাম আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে বৰপেটাবাসী হোলী গীতেৰে ইতিমধ্যেই গুঞ্জৰিত হৈ আছে এইকেইদিন বৰপেটাৰ আকাশ বতাহ ইতিমধ্যে মঠৰ চোতালৰ পৰা প্ৰদক্ষিণৰ বাবে কান্ধত তুলি উলিয়াই অনা হৈছিল কলীয়া গোসাঁইক আৰু তাৰপাছত যিখিনি পৰম্পৰা আছে সেই পৰম্পৰাসমূহ পালন কৰি থকা হৈছে আৰু পৰম্পৰা অনুসৰি যিখিনি নিয়ম আছে বৰ্তমান সেইখিনি চলি আছে ভক্তসকলৰ মাজত ব্যাপক উৎসাহ কোনো ভাগৰি পৰা নাই সকলো দুখ ভাগৰ যেন নোহোৱা হৈ পৰিছে সত্ৰৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে এতিয়াও সোঁত বৈ আছে বহু লোকৰ আহি আছে ধাৰাবাহিক গতিত তেওঁলোক বিভিন্ন প্ৰান্তৰ পৰা লোকসকল গৈছে এইকেইদিন বৰপেটাত হোটেল খালী পোৱা নাযায় মানুহৰ ঘৰতো কেৱল আলহীৰ সমাগম হৈ থাকে বিভিন্ন প্ৰান্তৰ পৰা লোক যায় কেৱল অসমৰ বিভিন্ন প্ৰান্তেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ আৰু লগতে বহিৰাষ্ট্ৰৰ পৰাও বহু লোক আহে বৰপেটা সত্ৰৰ এই হোলী আনন্দ ল'বলৈ ফাগুন চ'ত মাহৰ এই সময়খিনি প্ৰকৃতিৰ ভৰ যৌৱনৰ সময় আৰু এই সময়খিনিতে মানুহৰ মনো বিভিন্ন ধৰণৰ আনন্দত একাকাৰ হৈ থাকে আৰু মানুহৰ মনতো এইখিনি সময়ত এক বিশেষ উৎসৱমুখৰ বা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰি থাকে সকলোৰে উৎসাহ উদ্দীপনা বৃদ্ধি পায় আৰু তাৰ মাজতে যিহেতু আমাৰ সকলোৰে পৰম্পৰা অনুসৰি হোলী আহে বা ফল্গোৎসৱ আহে এই সময়খিনিতেই ফল্গোৎসৱৰ আনন্দ সকলো মতলীয়া হৈ থাকে ইয়াত আধ্যাত্মিকতাৰ সমাহাৰ দেখিবলৈ পোৱা যায় ভাতৃত্ববোধৰ সমাহাৰ দেখিবলৈ পোৱা যায় আনন্দ ৰসৰ সমাহাৰ দেখিবলৈ পোৱা যায় আৰু সকলোৰে মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ এক বিশেষ প্ৰয়াস চলোৱা হয় এই হোলীৰ জৰিয়তে
আৰু ইতিমধ্যে আমি দেখুৱালোঁ এয়া হোলী গীতৰ আনন্দ বৰপেটা সত্ৰৰ চৌহদত হোলী গীতৰ এই আনন্দ পাৰাপাৰখিনি এক উৎসাহ আৰু গোসাঁইক প্ৰদক্ষিণ কৰা হৈ গৈছে আৰু বাঁহ ভঙা পৰ্ব কিছু সময়ৰ পাছতে আৰম্ভ হ'ব যাৰ বাবে ভক্তসকলৰ উৎসাহ এতিয়া দুগুণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু পৰম্পৰা যিখিনি আছে সেই সকলো পৰম্পৰাই তাত পালন কৰা হৈছে প্ৰত্যেক বছৰেই এই বিশেষ ছবি তাত দেখিবলৈ পোৱা যায় আৰু আজিৰ এই বাঁহ ভঙা পৰ্বৰ যি অপূৰ্ব পৰম্পৰা আছে সেইখিনি উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল বৰ্তমান বৰপেটা সত্ৰৰ চৌহদত আহি উপস্থিত হৈছে ৰঙে ৰসে মুঠতে একাকাৰ হৈ পৰিছে বৰপেটা বৰধাম সত্ৰনগৰী বৰপেটাত আজি হুঁৱেৰি এনেধৰণেই পালন কৰি থকা হৈছে পোনপটীয়া সম্প্ৰচাৰ বৰ্তমান আমি আপোনাক দেখুৱাই আছোঁ আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে বৰপেটাবাসী হোলী গীতেৰে গুঞ্জৰিত হৈ পৰিছে বৰপেটাৰ আকাশ বতাহ ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে মঠৰ চোতালৰ পৰা প্ৰদক্ষিণৰ বাবে কান্ধত তুলি উলিয়াই অনা হ'ল কলীয়া গোসাঁইক পৰম্পৰা অনুসৰি গোসাঁইক নিয়া হয় বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ তাতেই গোসাঁইৰ দোলা পবিত্ৰ ভূমিত ৰাখি ভক্তগণে গোসাঁইৰ সন্মুখত আগবঢ়াই বিভিন্ন ধৰণৰ পৰম্পৰাগত বিশেষ বনৰীয়া মাহ ইয়াৰ পিছত পুনৰ ঘূৰাই অনা হয় বৰপেটা সত্ৰলৈ আৰু ঘূৰাই অনাৰ পৰত এই মুহূৰ্তৰ ছবি দেখুৱাইছোঁ সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা পৰম্পৰা আৰু এই বাঁহ ভঙা পৰম্পৰা চাবলৈ তাত বিভিন্ন প্ৰান্তৰ পৰা যোৱা ভক্তসকলক দেখিবলৈ পোৱা গৈছে বাঁহ ভঙাৰ পিছতেই পুনৰ গোসাঁইক মণিকূটত ৰখা হ'ব গোসাঁইক মণিকূটত বহোৱাৰ পিছতেই সামৰণি পৰিব এইবেলিৰ দৌল মহোৎসৱত আৰু আজি যিহেতু অন্তিম দিন আৰু এই সামৰণিৰ পৰত দৌল মহোৎসৱৰ সকলোৰে মাজত ব্যাপক উৎসাহ উদ্দীপনা আৱেগিকো হৈ পৰিছে ভক্তসকল কিন্তু এই পৰিৱেশ সঁচাকৈয়ে অনন্য আৰু এক সুকীয়া মাদকতা আছে বৰপেটাৰ এই দেউল মহোৎসৱৰ বৰপেটাৰ দেউল বুলি ক'লে অন্য ধৰণে বেলেগ কিবা চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই প্ৰত্যেক বছৰে লাখ লাখ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় এই দিনকেইটাত বৰপেটাবাসীৰ ঘৰে ঘৰে কেৱল আলহীৰ সমাগম ঘটে আৰু অতিথি আপ্যায়নৰ ক্ষেত্ৰত কোনো কৃপণালি নকৰে বৰপেটাবাসীয়ে অতিথিক সকলো ধৰণৰ সা সুবিধা দিয়াৰ পৰা আদি কৰি তেওঁলোকে যাতে পূৰ্ণ ৰূপত আপ্যায়িত হয় তাৰ ওপৰত অতি সূক্ষ্ম দৃষ্টি ৰাখে বৰপেটাবাসীয়ে তেওঁলোকৰ মৰম বৰ সুন্দৰভাৱে প্ৰস্তুতিত হৈ পৰে এই দিনকেইটা আৰু বৰ্তমান টিভি পৰ্দাত দেখিছে আপোনালোকে বাঁহ ভঙা পৰ্ব চলি আছে আৰু এই বাঁহ ভঙা পৰ্বত ভক্তসকলে অংশগ্ৰহণ কৰিছে দুটা পক্ষ আছে ইয়াত আৰু এই দুটা পক্ষৰ মাজত এতিয়া বাঁহ ভঙাক লৈ ব্যাপক ৰূপত আমি দেখিবলৈ পাইছোঁ এক বিশেষ ছবি বাঁহ ভঙা পৰ্বৰ এয়া ছবি পোনপটীয়া সম্প্ৰচাৰত বৰপেটা সত্ৰৰ চৌহদৰ পৰা আমি আপোনালোকৰ বাবে আগবঢ়াই আছোঁ দুটা পক্ষৰ মাজত এয়া বাঁহ ভঙা পৰ্ব ভক্তসকল দুভাগত বিভক্ত হৈ গৈছে আৰু এই পৰম্পৰা এনেধৰণেই জীয়াই আছে বছৰ বছৰ ধৰি যুগ যুগ ধৰি গোসাঁইক প্ৰদক্ষিণ কৰাৰ পাছত এনেধৰণে বাঁহ ভঙা পৰ্ব অনুষ্ঠিত হৈ আছে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত অনুষ্ঠিত হৈছে এই বাঁহ ভঙা পৰম্পৰা এই বাঁহ ভঙাৰ পিছতেই পুনৰ গোসাঁইক মণিকূটত ৰখা হ'ব
আৰু এই পৰম্পৰাৰ সম্পূৰ্ণ আনন্দ লৈছে উপস্থিত ভক্তসকলে। সত্ৰৰ মূল প্ৰৱেশ পথৰ টুপৰ চোতালত এয়া বাঁহ ভঙা পৰ্ব চলি আছে। কিছু সময় চলিব এই বাঁহ ভঙা পৰ্ব, তাৰ পাছতেই পুনৰ গোসাঁইক মণিকূটত ৰখা হ'ব। যুগ যুগ ধৰি এই পৰম্পৰা চলি আহিছে বৰপেটা সত্ৰত। এই সময়ছোৱাত যেন ভগৱানৰ এক বিশেষ শক্তি লাভ কৰে ভক্তসকলে, আৰু তেওঁলোকৰ মাজত সেয়েহে উৎসাহ ব্যাপক ৰূপত বৃদ্ধি পোৱা আমি দেখিবলৈ পাওঁ। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ কেতিয়াও সৃষ্টি নহয়, সকলো শান্তি শৃংখলাত থাকে। ভক্তসকলে নিজাববীয়াকৈ এই শান্তি শৃংখলা অটুট ৰাখে। যদিও ব্যাপক ভিৰ হয়, ভিৰৰ মাজতো কিন্তু সকলোৱে সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিবলৈ নাপাহৰে। এই ভিৰৰ মাজতো সকলোৱে ঐক্য, শান্তি, সম্প্ৰীতি সকলো অটুট ৰাখে, শৃংখলা অটুট ৰাখে। আৰু বৰ্তমান বাঁহ ভঙা পৰ্ব চলি আছে বৰপেটা সত্ৰৰ চৌহদত। এয়া বৰপেটা সত্ৰৰ মূল প্ৰৱেশ পথৰ টুপৰ চোতালত অনুষ্ঠিত হৈ আছে বাঁহ ভঙা পৰম্পৰা। এফালে খোল তালৰ শব্দ বা ধ্বনি শুনা গৈছে, আনফালে ফাকু ছটিওৱা হৈছে এজনে আনজনৰ গাত। আৰু এই যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি যদি কোনো লোকে ফাকু ল'বও নিবিচাৰে, তেওঁক কিন্তু ফাকু দিয়া নহয়। যিসকল লোকে নিজাববীয়াকৈ ইচ্ছা প্ৰকাশ কৰি ফাকুৰ ৰং নিজৰ শৰীৰত ল'ব বিচাৰে, তেওঁলোককহে ফাকু দিয়া হয়। আৰু এই ক্ষেত্ৰত আমি বহু বছৰৰ পৰা বা যুগ যুগ ধৰি এনেধৰণৰ এক ছবি দেখিবলৈ পাই আহিছোঁ বৰপেটা সত্ৰত। তাত কোনো লোকৰ ওপৰত জোৰ জবৰদস্তি ফাকু দিয়া নহয়। আৰু স্বাভাৱিকতেই যদি কোনো লোকে ল'ব নিবিচাৰে, তাত কোনো ধৰণৰ বিশেষভাৱে তাত ফাকু দিবলৈ চেষ্টাও কৰা নহয়। আৰু বৰ্তমান দেখিছে আপোনালোকে ৰঙে ৰসে সকলো একাকাৰ হৈ পৰিছে, আনন্দময় পৰিৱেশে বিৰাজ কৰি আছে বৰপেটা সত্ৰৰ চৌহদত। এতিয়াও বহু সংখ্যক লোকৰ সমাগম হৈ আছে বৰপেটা সত্ৰৰ চৌহদত। আৰু আমাৰ কেমেৰাত এই দৃশ্যসমূহ বন্দী হৈছে। আনন্দ আৰু আধ্যাত্মিকতাৰ সমাহাৰ। হোলী গীতৰ আমি গুঞ্জন শুনিবলৈ পাইছোঁ, খোল তালৰ শব্দ শুনিবলৈ পাইছোঁ। বাঁহ ভঙা পৰ্ব চলি আছে আৰু এজনে আনজনক হোলী দিয়া পৰ্বও চলি আছে। এক উৎসৱমুখৰ পৰিৱেশ আৰু ভগৱানৰ জয় জয়কাৰ হৈ আছে। আৰু এই সুন্দৰ পৰিৱেশৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম। পৰৱৰ্তী সময়তো ফোনটোতে সম্প্ৰচাৰ দেখুৱাই থাকিম। আপুনি চাই আছে ইভিনিং হেডলাইন্স। ইতিমধ্যে আমি বৰপেটা সত্ৰৰ চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। এতিয়া ৰঙে ৰসে একাকাৰ হৈ পৰিছে বৰপেটা বৰধাম। সত্ৰনগৰী বৰপেটাত আজি সুঁৱেৰী পালন কৰা হৈছে। আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে বৰপেটাবাসী। আকৌ এবাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। বৰ্তমান বাঁহ ভঙা পৰম্পৰা চলি আছে আৰু এফালে হোলী গীতৰ এক গুঞ্জন আমি শুনিবলৈ পাই আছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই অহৰহ তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছে। ৰাজু, পুনৰ আপোনাৰ কাষলৈ গৈছোঁ। এই উৎসৱৰ যেন কোনো সীমা নাই, এই আনন্দৰ যেন কোনো সীমা নাই। শুনিছে আপুনি ৰাজু? আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে বৰ্তমান বৰপেটা সত্ৰৰ চৌহদৰ পৰা। হোলী গীতেৰে গুঞ্জৰিত হৈ পৰিছে বৰপেটাৰ আকাশ বতাহ। আৰু বৰ্তমান আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ আপোনালোকৰ বাবে যে সত্ৰৰ মূল প্ৰৱেশ পথৰ টুপৰ চোতালত বাঁহ ভঙা পৰ্ব চলি আছে। বাঁহ ভঙাৰ পিছতেই পুনৰ গোসাঁইক মণিকূটত ৰখাৰ ব্যৱস্থা কৰা হ'ব। আৰু ভক্তসকলৰ মাজত এয়া উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাই আছোঁ।
সকলো ৰঙীন হৈ পৰিছে আৰু ভিন্ন ৰঙী ফাকুৱা সকলোৰে মুখমণ্ডলত হালধীয়া নীলা ৰঙা ভিন্ন ৰঙী ফাকুৱা মুঠতে ৰং বিলাবলৈ চেষ্টা কৰা হৈছে এই ৰং আনন্দৰ এই ৰঙে সকলোৰে মাজত শান্তি সম্প্ৰীতি অধিক ৰূপত বঢ়াই তোলক সেয়াই প্ৰাৰ্থনা কৰা হৈছে ভগৱানৰ ওচৰত ফাগুন চ'ত এই সময়খিনি হৈছে প্ৰকৃতিৰ ভৰ যৌৱনৰ সময় আৰু মানুহৰ মনো পুলকিত হৈ পৰে মানুহৰ মনতো এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে আৰু এই আনন্দক দুগুণ বৃদ্ধি কৰে উৎসৱে বিশেষকৈ ফল্গু উৎসৱে এই ফল্গু উৎসৱৰ মূল উদ্দেশ্যই হৈছে আধ্যাত্মিকতাৰ মাজত আনন্দৰ লহৰ আৰু আধ্যাত্মিকতা অটুট ৰাখি আনন্দৰ লহৰ তোলে বৰপেটা সত্ৰই প্ৰত্যেক বছৰেই যুগ যুগ ধৰি এই প্ৰথা চলি আহিছে পৰম্পৰা চলি আহিছে কৃষ্ণ গোসাঁইক প্ৰদক্ষিণ কৰোৱা হয় বিভিন্ন প্ৰান্তত আৰু তাৰ পাছতে পুনৰ মণিকূটত স্থাপন কৰা হয় আৰু সেই সকলো পৰম্পৰা অটুট ৰাখি ভক্তসকলৰ মাজত এতিয়া এক বিশেষ পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু বাঁহ ভঙা পৰ্ব সম্পন্ন হোৱাৰ পাছতেই মণিকূটত ৰখা হ'ব গোসাঁইক তাৰ বাবে এই আয়োজন বৰ্তমান আৰু আজি সামৰণি পৰিব দেউলৰ বৰপেটাৰ এই দেউলৰ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে লাইভত পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ ৰাজু আপোনাৰ কাষলৈ চাওক বৰপেটা সত্ৰ বুলি ক'লে সঁচাকৈ সুকীয়া আৰু বৰপেটা সত্ৰত খুব সুন্দৰভাৱে এনেধৰণে যি তেওঁলোকৰ পৰম্পৰাগত এই দৌল উৎসৱ আছে সেই দৌল উৎসৱ তেওঁলোকে পালন কৰি আহিছে আৰু এতিয়া হেকেটা খাই কৃষ্ণ গোসাঁই উভতি আহিছে আমি কৃষ্ণ গোসাঁই উভতি অহাৰ এই দৃশ্য পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছোঁ হেকেটা খুৱাবলৈ লৈ যোৱা হৈছিলে যিহেতু কৃষ্ণ গোসাঁই কলিবাৰী যি সত্ৰ আছিলে কলিবাৰী সত্ৰলৈ লৈ যোৱা হৈছিলে আৰু যিহেতু এইবাৰ 4 দিনীয়া এই উৎসৱ 4 দিনীয়াকৈ পালন কৰা হৈছে প্ৰথম দিনা গন্ধোৎসৱ তাৰপিছতে দুদিনীয়া ভৰদৌল আৰু ভৰদৌল আৰু গন্ধোৎসৱৰ সময়ছোৱাত কৃষ্ণ গোসাঁইক অকল ফাকু দিছিলে তেওঁলোকে আৰু আনসকলক কিন্তু ফাকু দিয়াৰ পৰা এই বৰপেটাবাসী বঞ্চিত থাকে আৰু আজি যিহেতু কুৱেৰীৰ দিনটোতে তেওঁলোকে ফাকুগুৰি ইজনে সিজনক দিয়ে আৰু ৰঙৰ এই উৎসৱ তেওঁলোকে পালন কৰে আৰু ৰঙৰ উৎসৱ পালন কৰাৰ আজি তেওঁলোকৰ শেষৰ দিন খুব সুন্দৰ এটা যদি ইয়াত চোৱা যায় তেনেহ'লে বাকী কেইদিন কিন্তু ফাকু নিদিয়ে অকল কুৱেৰীৰ দিনা ফাকু দিয়ে আজি আমাৰ বৰপেটাৰ এই 4 দিনীয়া যি হোলী উৎসৱ আছিল এই হোলী উৎসৱৰ আজি অন্তিম এইটো প্ৰাণৰ হোলী মানুহৰ ৰঙে ৰঙে একাকাৰ হৈ পৰিছে বিভিন্ন ৰঙৰ সমাহাৰে আজি আমাৰ মনত যিটো আনন্দপূৰ্ণ সেইটো সঁচাকৈয়ে বৰ আপ্লুত বিভিন্ন ঠাইৰ পৰা আমাৰ নিশ্চয় হেঁচা ঠেলা আৰম্ভ হৈছে কাৰণ বাঁহ ভঙাৰ যি পৰ্ব এতিয়া যিহেতু কৃষ্ণ গোসাঁই হেকেটা খাই উভতি আহিছে হেকেটা খোৱাৰ পিছত অভিমানী লক্ষীৰ যি লক্ষীপন্থী আছে লক্ষীপন্থীয়ে বাধা দিয়াৰ যিটো পৰম্পৰা সেই পৰম্পৰা ইয়াত অব্যাহত আছে কৃষ্ণ গোসাঁই উভতি অহাৰ এই সময়ছোৱাত বাধা প্ৰদান কৰা হয় যাতে বিশেষকৈ লক্ষী গোসাঁনীৰ এইটো এটা অভিমান জড়িত হৈ থাকে যে ঘুনুচাৰ গৃহলৈ গৈছে গতিকে ঘুনুচাৰ গৃহলৈ যোৱাৰ বাবে এনেধৰণে অভিমান কৰি বাধা প্ৰদান কৰা হয় আৰু বাধা প্ৰদানৰ পিছতো যিখিনি বাঁহ থাকিব ইয়াত বাঁহখিনি ভাঙি ভিতৰত প্ৰৱেশ কৰিব কৃষ্ণ গোসাঁই আৰু সেই পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আমি দেখুৱাই আছোঁ মোৰ সৈতে আছে কেমেৰা পাৰ্চন অঞ্জন আছে অঞ্জনে দেখুৱাইছে যে ইয়াৰ ভিৰ ইয়াৰ পৰিৱেশ বৰপেটা দেউল বুলি ক'লে সঁচাকৈ এটা সুকীয়া পৰিৱেশ আৰু ইয়াত যদি চোৱা যায় তেনেহ'লে প্ৰত্যেক বছৰে বৰপেটাৰ এই দৌল উৎসৱ তেওঁলোকে প্ৰাণৰে পালন কৰে আৰু ইয়াত যদি চোৱা যায় তেওঁলোকৰ তেজত শিকাই থকা এই উৎসৱটি তেওঁলোকে খুব অন্তঃকৰণৰ মাজেৰে তেওঁলোকে পালন কৰি অহা দেখা গৈছে আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই কাৰণ এইবাৰ 4 দিনীয়াকৈ পালন কৰা হৈছিলে এই দৌল উৎসৱ আৰু দৌল উৎসৱৰ প্ৰথম দিনটো গন্ধোৎসৱ আৰু দ্বিতীয় দিনটো আৰু তৃতীয় দিনটো ভৰদৌল হিচাপে তেওঁলোকে পালন কৰিলে আৰু ভৰদৌলৰ এই সময়ছোৱাত সেইবাবেই ব্যতিক্ৰম বৰপেটা যে বৰপেটাৰ যিসকল লোক আছে তেওঁলোকে কিন্তু ভৰদৌললৈকে তেওঁলোকে কৃষ্ণ গোসাঁইক তেওঁলোকে ফাকু প্ৰদান কৰে কিন্তু তাৰ বাহিৰে কিন্তু মানুহক তেওঁলোকে ফাকু নিদিয়ে অকল কুৱেৰীৰ দিনাৰ বাবে তেওঁলোক অপেক্ষা কৰি থাকে আৰু তাৰপিছতে সকলো কিন্তু ৰঙে ৰঙে একাকাৰ হৈ যায় এতিয়া যদি আমি চাওঁ তেনেহ'লে ৰঙৰ যি উদ্ভাসিত ৰং আমি দেখুৱাব বিচাৰোঁ প্ৰত্যেক
সকলো দিশতে হালধীয়া ৰঙা বেগুনীয়া সেউজীয়া সকলো ৰঙৰে এতিয়া সমাহাৰ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগে লগে হোলী গীতৰ যি মূৰ্ছনা আছে সেই হোলী গীতৰ মূৰ্ছনা থাকিব আৰু সকলোৱে এই উৎসৱটি তেওঁলোকে প্ৰাণৰে তেওঁলোকে পালন কৰে কি ক'ব খুব এটা প্ৰাণৰ উৎসৱ এইটো আমাৰ বৰপেটাবাসীৰ কাৰণে প্ৰাণৰ লগতে জীৱন ৰেখা প্ৰাণৰ হোলী জীৱন ৰেখা আৰু লগতে আমাৰ মানে গোটেই উৎফুল্লিত আমি সকলোবিলাক মানুহ বৰপেটাবাসী উৎফুল্লিত হৈ পৰে মানে হোলীৰ কাৰণে উৎফুল্লিত হ'বলগীয়া এটা উৎসৱ আৰু প্ৰাণৰ উৎসৱ ইতিমধ্যে কৈছে যে জীৱন ৰেখা তেওঁলোকৰ বাবে এয়া হৈছে জীৱন ৰেখা আৰু এই জীৱন ৰেখা বৰপেটাবাসী যদি বৰপেটাবাসীক পোৱা যায় অন্যান্য তেওঁলোকৰ উৎসৱ থাকে কিন্তু তাৰ মাজত কিন্তু দৌল উৎসৱ যিটো আছে দৌল উৎসৱ কিন্তু তেওঁলোকে প্ৰাণৰে তেওঁলোকে পালন কৰি আহিছে আৰু বছৰ বছৰ ধৰি তেওঁলোকে এনেধৰণে যি পৰম্পৰা আছে সেই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখি এনেধৰণে আগবাঢ়ি গৈছে প্ৰত্যেকটো বাৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই পৰম্পৰাৰ এয়া হ'ল অপূৰ্ব সমাহাৰ ৰাজু লাইনত থাকক আপুনি বৰপেটা সত্ৰৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ আনন্দ ভৰা ক্ষণ পৰম্পৰা অটুট ৰখাৰ এই ক্ষণ আমি আকৌ এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে দেখুৱাম কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ